মই আজি প্ৰস্তুত কৰিলোঁ মাছৰ বাবে ফিছ বেক। আপোনালোকে কেতিয়াবা নিজৰ মনতে এনেকুৱা এটা ফিল লৈ বনাই চাবচোন। নমস্কাৰ সকলোকে। আজি এটা সৰু ৰন্ধন প্ৰণালী এটি লৈ আহিছোঁ। আচলতে সকলোৱে বেলেগ বেলেগ ধৰণেৰে জুতি লগাই লগাই খাদ্যসমূহ প্ৰস্তুত কৰে আৰু গ্ৰহণ কৰে। মইনো কেনেকৈ ভাপত দি মাছ আমি গ্ৰহণ কৰোঁ সেয়াই অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। আৰু এইখিনি মই ৰেডি কৰি লৈছোঁ। মেৰিনেট কৰাখিনিও মই অৱশ্যে ভিডিঅ' কৰি থৈছোঁ, সেইখিনিও দেখুৱাম। আৰু এয়া হৈছে চিতল মাছো মিক্স আছে, যিহেতু চিতল মাছৰ কাঁইট বেছি, গতিকে ল'ৰা ছোৱালীয়ে খাব নোৱাৰে। আৰু মাছটোতো মানুহজনে নাখায়, মই খাম আৰু মোৰ সহায়কাৰীগৰাকী আৰু ল'ৰাটোৱে যদি অকণমান খায়। যিহেতু এটা নতুন পদ্ধতিত মই মাছ বনাবলৈ লৈছোঁ, গতিকে মই মনতো এটা বেলেগ ভাৱ এটা লৈ লৈছোঁ। প্ৰথমতেই মই মাছখিনিৰ বাবে এটা ফিছ বেক বনাইছোঁ। মানে মই ভাবিলোঁ যে আজি মাছক মই ৰূপসজ্জা কৰিম। ফিছ বেকটোত মই দিছোঁ সৰিয়হৰ পাউডাৰ মুলতানী মিট্টিৰ সলনি, আৰু তাত গোলাপ জলৰ সলনি দিছোঁ অকণমান পানী আৰু এচিকুটমান নিমখ। আৰু এতিয়া মই মাছখিনিক ধুনীয়াকৈ ক্লিন আপ কৰাই ল'লোঁ। তাৰপিছতে মইশ্চাৰাইজিং ক্ৰীম হিচাপে লগালোঁ হালধি আৰু নিমখ। আৰু তাৰপিছতে মই মাছক এটা ধুনীয়া প্ৰলেপ লগাইছোঁ, মানে এইটো ফিছ বেকটো। তাতে দিছোঁ ধুনীয়াকৈ সৰিয়হ। অৱশ্যে অকণমান আগতে নেমু চেপি ল'লোঁ দেই, যিহেতু নেমু চেপিলে গোটেই লেতেৰাখিনি ওলাই যায় আৰু নেমুৰ সুগন্ধই গোটেই ধুনীয়া কৰি পেলাই। তাতে আকৌ দিছোঁ গোল নেমু, আৰু ইমান ধুনীয়াকৈ এয়া সজাই তুলিছোঁ সিহঁতৰ মুখকেইখনৰ নিচিনাকৈ। আমাৰ যেনেকৈ মুখত ফেচ পেক লগাই আমি মুখখন ধুনীয়া কৰিবলৈ বিচাৰোঁ, গতিকে সিহঁতকো একদম ধুনীয়া কৰি পেলাইছোঁ। আৰু তাৰপিছতে মই সিহঁতক এযোৰ সেউজীয়া পোছাক পিন্ধাবলৈ চেষ্টা কৰিলোঁ। বাৰীতে হৈ থকা কলপাত অকণমান ছিঙি আনিহে ওলাই, কাটি আনি অকণমান সেকি ল'লোঁ আৰু ধুনীয়াকৈ সিহঁতক অকণমান শুকাবলৈ বুলি কলপাতখিনিতে দিলোঁ। তাৰপিছতে এয়া ধুনীয়াকৈ সজাই আছোঁ। এপিচ মাছে যেন হেঁপাহে নপলাব, গতিকে মই অকণমান তাতে আকৌ আনক অনুকৰণ কৰি বনাইছোঁ, মানুহজনকহে অনুকৰণ কৰিছোঁ। অৱশ্যে মানুহজনে বাৰু ইমান মেহনত চাগে নকৰে নেকি, বৰ পটাপট দেখোন বনাই দিয়ে। মোৰ আকৌ বহুত টাইম লাগিছে। তাতে আকৌ দিলোঁ অকণমান নহৰু আদা, আৰু ইয়াৰ কলপাতখিনি ধুনীয়াকৈ অকণমান দেৰি থৈ কুকাৰটোৰ ভিতৰতে সুমুৱাই দিলোঁ। কুকাৰটো বাৰু যি হওক, বেয়া হওক ভাল হওক, পিছৰ কথা পিছত চিন্তা কৰিম। আজি কিন্তু কুকাৰ মই জুইতে পাতিম, যিহেতু জুইৰ জুতি লোৱাত বিৰাট বেছি মানে ভাল লাগে। তাৰোপৰি নিজৰ শৰীৰৰ কাৰণেও বোলে ভাল। আৰু এয়া আমাৰ আজিৰ মাছৰ ৰূপচৰ্চা হৈ গ'ল।